খাবা নিমখ খাবি নে তোক দিম নহয় মই খানি কি সোৱাদ কি কৰিছ দে লাগিব পৰা নাই ও ধৰি দিব নাযায় আহি গৈছে নমস্কাৰ বহু দিনৰ মূৰত আকৌ লৈ আহিছোঁ এটা মিনি ব্লগ। আজি কলেজলৈ যাবলৈ ৰেডি হৈ আছোঁ। লগত লৈছোঁ আম আৰু হাথিয়াৰ। ভিডিঅ' এটাত মই কৈছিলোঁ যে লগৰ কেইজনী আম নিবলৈ আপত্তি কৰি আছে, সেয়েহে আজি আম লৈ ল'লোঁ। লগতে আম কাটিবলৈ হাথিয়াৰখিনি যোগাৰ কৰি আহিলোঁ আমি কলেজলৈ। আৰু অলপ সময় গৈ থকাৰ পাছতে পাই গ'লোহি আমাৰ কলেজ পাওঁতে প্ৰায় 8:40 মানেই হ'ল। যিহেতু আমাৰ 9টা বজাতে ক্লাছ আছিলে, সেয়েহে সোনকালেই আহিবলগীয়া হ'ল। আৰু আজিৰ দিনটোত বেছিকৈ ক্লাছো নাছিলে, সেয়েহে আমি সোনকালে ক্লাছ কেইটা খতম কৰি আহিলোঁ আমাৰ মেইন কামটো কৰিবলৈ, মানে আম খাবলৈ। প্ৰথমে আম আৰু হাথিয়াৰখিনি উলিয়াই ল'লোঁ আৰু এয়া হৈছে আমাৰ বিশেষ অতিথি। সিও বোলে আম খাব, সেয়েহে তাকো লগত লৈ আহিলোঁ। মত দিবলৈ লগৰজনী লৈ আনিছে হাজমোলা, লগতে এটা নেমু বেলেগকৈ লৈ আহিছোঁ, কাৰণ আমৰ লগত যদি বেলেগকৈ অকণমান নেমু হয় তেতিয়া আৰু ভাল লাগে। পিছে আজিৰ মেইন কামটো কৰিছে বন্ধুজনে, সিয়ে বোলে কাটিব, সেয়েহে তাকে কাটিবলৈ দিলোঁ। আৰু সি যিহেতু কাটি আছে, সেয়েহে মই পুৰা ভিডিঅ' আৰু ফটো তোলাত ব্যস্ত। আৰু এয়া হৈছে আমাৰ আম খোৱা সদস্যবৃন্দসকল। পিছে বেলেগ ভিডিঅ' কৰি থাকোঁতেই আম কটা ভিডিঅ' কৰাই নহ'ল। আৰু যা হওক আম কাটি হৈ গ'ল, এতিয়া শেষত নেমুটো কাটিছে। এতিয়া আহিলে মেইন কামটো, মানে হজমোলাটো ভাঙিব লাগে। আৰু দেখিছে নহয় আমি কি বুদ্ধি কৰিছোঁ, এনেদৰে হজমোলাটো গুড়া কৰিলোঁ। যিহেতু এটা বতৰ লগৰ এজনৰ, সেয়ে সি আমাক বকি আছে, বকনি খাই হ'লেও আমি তেনেকৈ খুন্দিলোঁ। এতিয়া গোটেইখিনি মিক্স কৰি সানি ল'ম ভালদৰে। একদম দেখিয়ে মোৰ লোভ লাগি গৈছে, আপোনালোকৰ বাৰু লাগিছেনে নাই সেইটো মই ক'ব নোৱাৰোঁ। মই ভিডিঅ' কৰি থাকোঁতে ভালদৰে মই বেছিকৈ খাবই নাপালোঁ, সিহঁতে খাই আধা আধি শেষ কৰিলে। আৰু আম খাই সিহঁতৰ ৰিয়েকশ্যন চাওক। কি সোৱাদ ভিডিঅ' কৰি থাকোঁতে মোৰ ভাগলৈ নাথাকিব, সেয়েহে মই লৰালৰিকৈ গৈ খালোঁগৈ। আচল ঘটনাটো এতিয়াহে হ'ল, মানে আম খোৱাৰ পাছত। আৰু এয়া চাওক, আম খোৱাৰ পাছত এয়া গতি। লাগিব পৰা নাই ও ধৰি দিব নাযায় নোবাই বটলৰ মুখনিটো ইমানে টানকে মাৰিলে যে খোলাই নোযোৱা হৈ গ'ল। সিহঁতৰ কথাটো বাদেই দিছোঁ, মোৰ একেবাৰে চকু পানী ওলাই গ'ল। তেও মই খাবলৈ এৰা নাই, আৰু খাবলৈ ইমানেই বেছি ভাল লাগিছে, একদম এৰিব পৰা নাই। সেয়েহে চকু পানী টুকি টুকি খাই আছোঁ, নিজৰ ভাগৰখিনি এৰি দিয়াত নাই। এইজনীয়ে জ্বলাত ক'ব পৰা নাই, আৰু আনটোৱে পানীকে খায়ে আছে। আৰু এইজনীলে চাওক, তাইৰ জ্বলা লাগিছেনে নাই ক'ব নোৱাৰোঁ, খায়ে আছে, একেবাৰে শেষ নোহোৱালৈকে নেৰিছে পাছ। আৰু আম খাই সকলোৰে অৱস্থা একেবাৰে বেয়া হৈ গৈছে, সকলোৰে মুখ কেইখন একেবাৰে ৰঙা হৈ গ'ল। আম খাই মেলি হোৱাৰ পাছত যিহেতু ক্লাছ খতমেই হ'ল, সেয়েহে লগৰজন গ'লগে আৰু আমি ছোৱালীকেইজনী মিলি আহিলোঁ আইচক্ৰীম খাবলৈ। পিছে আইচক্ৰীমটো লগৰ এজনীহে খুৱাইছে দেই। আৰু এয়া মই মোৰ ভাগৰ আইচক্ৰীমটো লৈ আহিলোঁ খাবলৈ। খাই দিয়াৰ পাছতহে অকণমান ভাল লাগিছে। বাকী আজিলৈকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বাই।